কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ'বলগা 4 লেনযুক্ত পথৰ বিৰোধিতাৰে পুৱাই প্ৰতিবাদ চাহ শ্ৰমিক আচ্ছাৰ চিকনি চাহ বাগিচাত কলিয়াবৰ আচ্ছাৰ উদ্যোগত বাগিচাখনৰ শ্ৰমিক ৰাইজে পুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগা 4 লেনযুক্ত পথছোৱা চিকনি চাহ বাগিচাৰ মাজেৰে যোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিকৰ বাগিচাখনৰ প্ৰায় 200 বিঘা ভূমিৰে নিৰ্মাণ হ'বলগা পথছোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিক আচ্ছাৰ উদ্যোগ বাগিচা ধ্বংস নকৰাকৈ পথ নিৰ্মাণ কৰাকো অন্যথা আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ আচ্ছা চাহ শ্ৰমিকৰ উদ্যোগ ধ্বংস কৰি আমাক তেনেকুৱা ৰাস্তা এটা নালাগে আমি যোৱা 26 জুন তাৰিখে এটা শুনানি হৈছিলে সেই শুনানিত আমি স্পষ্টভাৱে কৈছিলোঁ ইয়াত বাগিচা যদি উচ্ছেদ কৰা হয় তেন্তে মালিকে 100% শ্ৰমিকক কাম দিব লাগিব যিমান হা সুবিধা আছে সেই সকলোখিনি সুবিধা দিব লাগিব তেতিয়াহে ইয়াত আমি মানে ৰাস্তা হ'বলৈ দিম কিন্তু সেই আলোচনা পুনৰবাৰ নহ'লে আৰু নোহোৱাৰ আগতে তেওঁলোকে ইয়াত খুঁটা পুতিবলৈ আহিলে আমি বাধা কৰিছিলোঁ তেখেতলোকে জনাইছে যে আলোচনা হোৱাৰ পিছতে আমি মানে এই কামখিনি আৰম্ভ কৰিম আৰু সেইটোৱে আমি বিচাৰিছোঁ যেতিয়ালৈকে আলোচনা নহয় শ্ৰমিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যেতিয়ালৈকে আলোচনা নহয় তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম আমাৰ যেতিয়ালৈকে আমাৰ শ্ৰমিকে মানে সুবিধাখিনি যেতিয়ালৈকে আদায় হ'ব তেতিয়াহে আমি ভাবিম যে নাই মানে চৰকাৰে হওক বা মালিকে হওক সেই কামখিনি কৰিছে বাগিচা কৰ্তৃপক্ষই আপোনালোকৰ সৈতে কিবা আলোচনা কৰিছে নেকি এতিয়ালৈকে বাগিচা কৰ্তৃপক্ষই এতিয়ালৈকে আমাৰ লগত আলোচনা কৰা নাই আৰু আমি গম পোৱা মতে বাগিচা কৰ্তৃপক্ষই এই ৰাস্তাৰ বিৰোধিতাৰ কাৰণে তেখেতে মানে আবেদন কৰিব লাগিছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে এতিয়ালৈকে মানে জিলা উপায়ুক্ত কাৰ্যালয়ত এতিয়ালৈকে তেখেতে আবেদন কৰা নাই যে এই ৰাস্তাখন হ'ব নালাগে এই সন্দৰ্ভত আজিৰ পৰা 8 মাহ আগত ৰাজহুৱা শুনানি হৈছিল আপোনালোকে তাত অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্য ৰখা নাছিল নেকি হয় এই 1 মাহৰ আগতে যেতিয়া মানে শুনানি হৈছিলে তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ যদিহে ৰাস্তা হয় তেন্তে 100% শ্ৰমিকে সেই বাগিচাত কাম কৰিবই লাগিব ইয়াত মানে শ্ৰমিক ছাঁটাই কৰিব নোৱাৰে বা শ্ৰমিকৰ যিমান মানে সা সুবিধা আছে সেই সা সুবিধাখিনি তেওঁলোকে নাইকিয়া কৰিব নোৱাৰে আমি অসম স্বাধীনতা ছাত্ৰ সন্থা আচ্ছা আৰু লগত আমাৰ চিকনি চাহ বাগিচাৰ সমূহ ৰাইজ লৈ এক আমি ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিহেতুকে আপোনালোকে গম পাইছে যে আমাৰ কলিয়াবৰ পৰা যিটো নুমলীগড়লৈকে যি 4 লেন মুক্ত ৰাস্তা যাব সেই ৰাস্তাটো আমাৰ চিকনি চাহ বাগিচাৰ চাহ বাগানৰ মাজেদি যাব যিহেতুকে চাহ বাগিচাৰ মাজেদি যেতিয়া যাব তো নিশ্চয় চাহ গছ উচ্ছেদ কৰা হ'ব আৰু আমি আৰু আমাৰ চাহ শ্ৰমিকে সেইটো আমি কেতিয়াও মানি নলওঁ যিহেতুকে আজি এই চিকনি চাহ বাগিচাত হাজাৰ হাজাৰ শ্ৰমিক আছে আৰু এই হাজাৰ হাজাৰ শ্ৰমিকে এই চাহ গছ দিয়ে মানে পোহপাল কৰি আছে নিজৰ পৰিয়ালক গতিকে যদি চাহ গছ উচ্ছেদ কৰিব তো কেনেকৈ নিজৰ পৰিয়ালক পোহপাল কৰিব আজি আপোনালোকে গম পাইছে আমাৰ যিটো চিকনি চাহ বাগিচাত মাটিকালি যিটো আছে সেই পৰিমাণে আমাৰ সদায় এটাই মেনেজমেণ্টে কথা কয় যে মাটিকালৰ ওপৰত মানে শ্ৰমিক বেছি আছে আৰু যদি এই 4 লেন মুক্ত ৰাস্তা যেতিয়া হ'ব তেনেহ'লে নিশ্চয় আমি গম পাম যে 200 বিঘাৰ ওপৰত মাটি গুচি যাব তেতিয়া কি হ'ব আমাৰতো দেখিছোঁ আমাৰ ভৱিষ্যত অন্ধকাৰত দেখি পাই আছোঁ সেইকাৰণে আমি আজি এই কাৰ্যসূচী লৈছোঁ হাতত যিহেতুকে আমাৰ ইয়াৰ আগতে এটা DC অফিচত এখন আলোচনা হৈছিলে এই আলোচনাত আমি এটাই কৈছিলোঁ যে 4 লেন মুক্ত ৰাস্তাত হওক আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু চাহ গছ উচ্ছেদ কৰি ৰাস্তা হ'ব নিদিওঁ আমি যিহেতুকে এটা কথা আছিলে যে ইয়াৰ আগত 3টা ইয়াত পইণ্ট দেখাইছিলে যে 3টা পইণ্টৰ মাজত এটা হ'ব কিন্তু এতিয়া ফাইনেল যিটো ডিচিশ্যন কৰিছে যে চাহ গছ আমাৰ বাগিচাৰ মাজেদি যাব সেইটো আমি কোনো কাৰণত সহ্য নকৰোঁ বা মানি নলওঁ সেইকাৰণে আমি অসম চৰকাৰকে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰক এটা কথা আহ্বান কৰিছোঁ আমি ৰাইজ হৈ যাতে এই ৰাস্তাটো যিটো বাগিচাৰ মাজেদি যাব সেইটো কিবা বিকল্প চিন্তা কৰি লৈ যাওক নহ'লে অন্যথা আমি ইয়াতকৈও মানে আৰু আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম কলিয়াবৰৰ পৰা কৃষ্ণকুৰীৰ ৰিপৰ্ট নিউজ 24 অসম।